CRPFৰ বাম্পাৰ ভৰ্তি আপোনালোকৰ কাৰণে লৈ আহিছোঁ 9,000 প্লাছ ভেকেঞ্চি টোটেল 9,200 ভেকেঞ্চি লৈ আহিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব কোনো ভিডিঅ' স্কিপ নকৰিব A to Z ডিটেইল দি দিছোঁ মই কোনো ধৰণৰ আৰু বেলেগ ভিডিঅ' আপোনালোকে চাব নালাগে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে কাৰণ আমি ভিডিঅ'টোৰ কোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকক মিছ কৰিবলৈ নিদিওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভেকেঞ্চিটো ওলাইছে CRPFৰ 9,200টা হয় 9,200টা ষ্টাৰ্টিং হ'ব 20 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট হ'ব 19 এপ্ৰিল হয় 19 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব পে স্কেলটো হৈছে 21,700 পৰা 69,100 টকালৈ আপোনালোকে টোটেল ইয়াতে চেলাৰি পাব আৰু ভেকেঞ্চি আকৌ কৈ দিছোঁ 9,200টা হয় 9,200টা টোটেল ভেকেঞ্চি ল'ৰা ছোৱালী দুইটাই আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এনে নহয় যে ল'ৰাই কৰিব বা ছোৱালীয়ে কৰিব দুইটাই কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনাৰ 10 পাছ হয় 10 পাছ লাগিব ড্ৰাইভাৰৰ কাৰণে 10 পাছ প্লাছ হেভি ভেহিকেল লাইসেন্স লাগিব লগতে এজ লিমিট হৈছে আপোনাৰ 21 পৰা 27 বছৰ আৰু বেলেগ ট্ৰেডৰ কাৰণে হৈছে 18 পৰা 23 বছৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যন সকলোতে দিয়া হৈছে ST SC OBC সকলোকে ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু আপোনালোকক চেলাৰি আকৌ কৈ দিছোঁ 21,700 পৰা 69,100 টকালৈ ইয়াতে আপোনালোকৰ পে স্কেল আছে প্লাছ DA HRA আৰু আদাৰ গভৰ্ণমেণ্ট এলাউন্স ইয়াতে দি দিছে লগতে আপোনালোক কৈ দিম সিলেকশ্যন প্ৰসেছখিনি মই কৈ গৈছোঁ PET হ'ব PST হ'ব CBT হ'ব ট্ৰেড স্কিল হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এক্সাম হ'ব মেডিকেল এক্সাম এই ভিডিঅ'টোত মই সকলোখিনি কৈ দিম অসমত কিমান ভেকেঞ্চি আছে কেনে ধৰণৰ আপোনালোকৰ ট্ৰেড টেষ্ট দিব লাগিব ক'ত এপ্লাই কৰিব লাগিব কিমান পোষ্ট আছে সকলোখিনি কথা এই ভিডিঅ'তে আপোনালোকে গম পাব বেলেগ ভিডিঅ' আপোনালোকে আৰু চাবলৈ মেলৰ কাৰণে 5 কিলোমিটাৰ ৰানিং হ'ব 24 মিনিটত 1.6 কিলোমিটাৰ হ'ব ইয়াতে আৰু ফিমেলৰ কাৰণে 1.6 কিলোমিটাৰ অনলি ৰানিঙৰ কাৰণে টোটেল মাৰ্কছ এক্সামত হ'ব 100 নম্বৰ আৰু কুৱেশ্যন থাকিব 100 নম্বৰ সময় থাকিব মাত্ৰ 2 ঘণ্টা কুৱেশ্যনখিনি মই কৈ গৈছোঁ কি কুৱেশ্যন আহিব ৰিজনিং মেথছ জেনেৰেল নলেজ আৰু হিন্দী ইংলিছ সবতকৈ ডাঙৰ কথা হ'ল আপোনাৰ ইয়াতে নেগেটিভ মাৰ্ক থাকিব 0.25 পদ আপোনালোকে নেগেটিভ মাৰ্ক থাকিব আপোনালোকে এক্সাম দিব যাওঁতে ভালকৈ সাৱধানকৈ এক্সাম দিব লাগিব আৰু এপ্লাই ক'ত কৰিব অফিচিয়েল ৱেবছাইটটো কি ডকুমেণ্টছ লাগিব মই আগলৈ কৈ আছোঁ আপোনালোকে প্ৰথমতে যাব লাগিব CRPFৰ অফিচিয়েল ৱেবছাইটত মই লিংকটো মোৰ কমেণ্ট বক্সত দি দিম আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব লগতে ক'ত কিমান ধৰণৰ ভেকেঞ্চি আছে সেই কথাটো মই আগলৈ কৈ আছোঁ ভিডিঅ'টো শেষলৈ চাব কোনো ধৰণৰ স্কিপ নকৰাকৈ এনে ধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে আৰু লগৰবিলাকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কথাটো হৈছে ইয়াতে এপ্লাই হ'ব অনলাইন কোনো ধৰণৰ অফলাইন ইয়াতে নহয় সকলো ধৰণৰ ইয়াতে অনলাইন হ'ব অনলি 10 পাছ হয় আপুনি যদি 10 পাছ আছে তেতিয়াহ'লে আপোনালোকে বিনা কোনো ধৰণৰ হিচকিচাতে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব এতিয়া লৈ আছোঁ মই আপোনালোক ডাইৰেক্ট অফিচিয়েলি ৱেবছাইটত www.recruit.crpf.gov.in হয় ইয়াতে লৈ আহিছোঁ আপোনালোকৰ অফিচিয়েলি ৱেবছাইটত এতিয়া কথাটো হ'ল মই কৈছিলোঁ অসমত কিমান ভেকেঞ্চি আছে টোটেল ভেকেঞ্চি আছে 285 হয় 285 টোটেল ইয়াত ভেকেঞ্চি আছে বাৰবাৰৰ কাৰণে 5টা কবলাৰৰ কাৰণে 6টা ড্ৰাইভাৰৰ কাৰণে 81 ড্ৰাইভাৰৰ কাৰণে বহুত ভেকেঞ্চি আছে 81 ভেকেঞ্চি আছে এই সকলো ভেকেঞ্চি অল অভাৰ ইণ্ডিয়াৰ ভেকেঞ্চি আউট হৈছে কোনো ধৰণৰ অসমৰ বা অৰুণাচল বা UP বিহাৰ বুলি নহয় অল অভাৰ ইণ্ডিয়া ইয়াতে পোষ্ট আহিছে অসমত টোটেল ছোৱালী ভেকেঞ্চি মই কৈ গৈছোঁ টোটেল অসমৰ ছোৱালী ভেকেঞ্চি আছে টোটেল ইয়াতে 2টা ৱাটাৰ কেৰিয়াৰ টোটেল 3টা আছে ৱাটাৰ কেৰিয়াৰ আৰু লগতে পিয়নৰো ইয়াতে সিট আছে ইয়াতে আপোনালোকে ক'ত আপোনালোকৰ DME হ'ব সেইটো অলৰেডি চেণ্টাৰ আউট কৰি দিছে মই কৈ গৈছোঁ গ্ৰুপ চেণ্টাৰ CRPF গুৱাহাটী গ্ৰুপ চেণ্টাৰ CRPF খটখটি আৰু গ্ৰুপ চেণ্টাৰ CRPF ওদালগুৰি হয় শিলচৰ ডিষ্ট্ৰিক্টত আছে আপোনালোকৰ এই 3টা চেণ্টাৰ DME আৰু RME হ'ব DME মানে হ'ল ডাইৰেক্ট মেডিকেল আৰু RME মানে হৈছে ৰিমেডিকেল যিসকলে ৰিমেডিকেল পায় তেখেতলোকে ইয়াত চেণ্টাৰ যাব লাগিব সকলো ধৰণৰ এডভান্সকৈ সকলোখিনি পোষ্টৰ
বিষয়ে কৈ দিছে। পোষ্টখিনি মই একেবাৰে কৈ গৈছোঁ। CTGD ড্ৰাইভাৰ, CTGD মেকানিক, CTGD কভলাৰ, CTGD পেইণ্টাৰ আৰু CTGD বেগুলাৰ, CTGD টেইলাৰ। CTGD নহয়, ক্ষমা কৰিব, CT হ'ব, কনষ্টেবল হ'ব, GD নহয়, ক্ষমা কৰিব এই কথাটোত। আৰু মেল আপোনাৰ 0.5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত। ছোৱালীৰ কাৰণে 1.6 কিলোমিটাৰ দৌৰিব লাগিব মাত্ৰ 8 মিনিট 30 ছেকেণ্ডত। আৰু যিসকলে অসমৰ ল'ৰা ছোৱালীয়ে অসম পুলিচৰ কাৰণে দৌৰি আছে তেখেতলোকৰ কাৰণে কোনো ধৰণৰ ইয়াতে টান কাম নাই, এইটো আৰামত ওলাই গুচি যাব। আৰু চিটি কুক, চিটি ৱাটাৰ কেৰিয়াৰ, চিটি বাৰ্বাৰ, চিটি হেয়াৰ ড্ৰেছাৰ কাৰণে 1.6 কিলোমিটাৰ ছেইম টাইম থাকিব। ইয়াতে আপোনালোকে কনফিউজ হৈ যাব যে ইমান ভেকেঞ্চি আছে, ক'ত এপ্লাই কৰিম, কোনটো ভাল হ'ব বা কাৰ কি কাম। এই বিষয়ে যদি আপোনালোকে জানিবলৈ মন আছে তেতিয়াহ'লে কমেণ্ট কৰি দিব, এই বিষয়ে মই আপোনালোকক ভিডিঅ' প্ৰভাইড কৰাই দিম। লগতে চেষ্ট বিনা ফুলাই 80 লাগিব আৰু ফুলাই পেলাই আপোনাৰ 5 চেণ্টিমিটাৰ বেছি হ'ব লাগিব, অনলি ফৰ ল'ৰাৰ কাৰণে, ছোৱালীৰ কাৰণে কোনো ধৰণৰ নহয়। কম্পিউটাৰ বেছ এক্সামত কি হ'ব মই কৈ গৈছোঁ। জেনেৰেল নলেজৰ আহিব 25 নম্বৰ, ইংলিছৰ হিন্দী 25 নম্বৰ, মেথামেটিক্স 25 নম্বৰ আৰু জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং 25 নম্বৰ। টোটেল 2 ঘণ্টা এক্সাম হ'ব 100 নম্বৰৰ। আপোনাক মই প্ৰথম আৰম্ভণিতে কৈছিলোঁ ভিডিঅ'ত কিমান নম্বৰৰ হ'ব। সকলোখিনি CBT এক্সামত হ'ব। যদি আপোনালোকে ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ডিঙত চাই আছে তেতিয়াহ'লে আপোনালোকে শ্ল' ফৰৱাৰ্ডিঙত চাব, কিয় মানে ইনফৰমেশ্যন মামলাত কোনো ধৰণৰ আমাৰ টিমে, মই ভিডিঅ' আৰম্ভণিতে কৈছিলোঁ নেগেটিভ মাৰ্ক আছে বুলি। এটা আপোনালোকে মই অফিচিয়েল নটিফিকেশ্যন দেখুৱাই দিছোঁ 0.25 ইয়াতে নেগেটিভ মাৰ্ক থাকিব। লগতে আপোনালোকৰ কি টেষ্ট হ'ব সেই সকলোখিনি মই ইয়াতে দি দিছোঁ ডিছপ্লেত, আপোনালোকে প'ষ্ট কৰি চাব পাৰিব। যদি মই ক'বলৈ যাওঁ এফালৰ পৰা তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু মই আপোনালোকৰ ভিডিঅ'টো দীঘল কৰিবলৈ